কি শিকিম আমি নাজানো কি শিকিম কিন্তু ভাল বস্তু শিকিব আহিছোঁ নিজৰ পাৰ্সোনালিটি ডেভেলপমেন্টৰ কাৰণে মোক যিবোৰ বস্তু লাগে সেইখিনি মই শিকিব আহিছোঁ সো সেই বস্তু ভাব লৈ যদি তোমালোক বহিবা মাইন্ডটো ওপেন কৰি বহিবা তেতিয়া তোমালোক ধুনীয়াকৈ শিকিব পাৰিবা আৰু ডাঙৰ কথা কি হয় যেতিয়া আমি মাইন্ডটোৱে টোপনি ধৰিছে ভাগৰ লাগিছে ভাল লগা নাই নহয় আমি মনটো খোলা কৰিব লাগিব মাইন্ডটো ব্লক কৰিব নালাগে তেতিয়াহে আমাৰ বস্তুবোৰ মাইন্ডত সোমাব আৰু এনজয় কৰিব লাগে যি সিচুৱেশন আছে লাইফত পজিটিভ সিচুৱেশন এনজয় কৰিব লাগে আৰু নিগেটিভ সিচুৱেশন কি কৰিব লাগিব দূৰ কৰি নিগেটিভ সিচুৱেশন মানে যদি কিবা প্ৰবলেমেটিক আছে হেতু সলভ কৰিব লাগিব সো বেসিক্যালি আমি সকলোৱে লিডাৰ হ'বলৈ আহিছো নে নাই এটা লিডাৰ এনেকুৱা নহয় যে ভাষণে দিব লাগে ডেফিনেটলি ভাষণ মানে ইউ শুড বি আ পাব্লিক স্পিকাৰ তুমি ভাল কথা ক'ব লাগিব সেইখিনি এটা কোৱালিটি আছে বাট লিডাৰ মানে কি যে আমি যেতিয়া সমাজত আছো আমি নিজকে ঠিক কৰি 10 জনক আমি ৰাস্তা দেখাব লাগিব হয় না নহয় হেতুৰ কাৰণে এটো দৰকাৰ নাই যে কোনবা এটা পলিটিক্যাল লিডাৰ নো ইউ ক্যান বি লিডাৰ এনিৱেৰ তুমি য'ত তুমি লিডাৰ হ'ব পাৰা মানে নিজকে তুমি আগতে ঠিক কৰিব লাগিব আৰু যদি আমি নিজকে যদি ঠিক কৰিব নোৱাৰো তেনেহলে আনকো আমাৰ কোৱাৰ কোনো ৰাইট নাই আছে নেকি নাই আমি যেতিয়া এটা আঙুলি আনক দেখাও নহয় তুমি এনেকুৱা কিবা কও না নকও তেতিয়া কি হয় তিনিখন আঙুলি আমাৰ ওচৰত আছে নে নাই আই এম পয়েন্টিং আ ফিংগাৰ অন ইউ लेकिन तीन उंगली हमारे तरफ है ना दैट मीन्स मोर निजक ठीक करार दायित्वটো বেছি আছে আৰু যেতিয়া মই নিজকে ঠিক কৰি ল'ব পাৰিম তেতিয়া মই আনক ক'ব পাৰিম মই আনৰ কথা কওঁ মোৰ ফ্ৰেন্ড আমুক মোৰ মা এনেকুৱা মোৰ দেউতা এনেকুৱা মোৰ দাদা এনেকুৱা সবৰ কথা আমি কৈ থাকো সবৰ কথা কৈ থাকোতে কেতিয়াবা আমি নিজে ভাবিছো নেকি মই কেনেকুৱা আমাৰ হ্যাবিট আছে নহয় এতিয়া মই তোমালোকক এটা কাগজ দিম দীঘলীয়া কাগজ যে তোমাৰ বন্ধুৰ বিষয় লিখা বন্ধুৰ বিষয় 50টা বেয়া কোৱালিটি লিখা তোমালোক এখন লিখি লবা হয় না নহয় কিন্তু মই তোমালোকক কম যে তোমালোকৰ নিজৰ 10টা কোৱালিটি লিখাছন কি 10টা কোৱালিটি আছে যেটো তোমালোকৰ বিষয় নেগেটিভ হয় মনতে নাহিব নিজৰ নেগেটিভ কোৱালিটি লিখিব পাৰিবা নেকি এটা দুটা লিখি পাহৰিয়ে যাবা নাজানাই আৰু বাট বন্ধুৰ বিষয় বেলেগৰ বিষয় আমি 200 300 লিখি ল'ব পাৰিম দ্যাট মিন্স আমি আনৰ চৰ্চা কৰি বেছি ভাল পাওঁ নিজৰ চৰ্চা আমি গুৰুত্ব নিদিওঁ নিজৰ ঠিক কৰাৰ কাৰণে আমি কোনো গুৰুত্ব নিদিওঁ আৰু হেইটো যদি হ্যাবিট এতিয়াৰ পৰা যদি গুছি যায় যে নিজকে আমি নিজৰ ওপৰত আমি কামে নকৰো তেতিয়া কি হয় জানা ডাঙৰ হৈ চাকৰি নাপাওঁ চৰকাৰক আমি গালি দিওঁ কাৰণ ইন্টাৰভিউটো ফেস কৰিব নোৱাৰো পাৰ্সোনালিটি ডেভেলপে কৰা নাই আমি আৰু এইটো পাৰ্সোনাল